কিয় বাৰে বাৰে থ্ৰেটান্স কল আহি আছে মোক কি কৰিব মাৰিব পাৰিব হয় মোক মাৰিব পাৰিব কিন্তু কাৰোবাৰ আইডিঅলজিক আপুনি মাৰিব নোৱাৰিব আজি মোক কোনোবা ইন্টাৰনেল ফোন কৰি কৈ আছে তুমি অলপ সাৱধানে থাকা তোমাৰ ওপৰত আক্ৰমণ হ'ব পাৰে কিয় আক্ৰমণ কিয় হ'ব মই কি কৰিছো আজি মই ডিজিপিলৈ লেটাৰ লিখিছো মই মোৰ পাৰ্সোনাল সেফটিৰ কাৰণে ডিজিপিলৈ লেটাৰ দিছো মোলৈ থ্ৰেটান্স কল আহিছে গোটেই স্ক্ৰিনশ্বট মেছেজ স্ক্ৰিনশ্বট কল ৰেকৰ্ডিংছ গোটেইখিনি মোৰ তাত আছে কিহৰ ভয় ইমান ভয় কিহৰ আপোনালোকৰ কাৰণে এজন সাধাৰণ ছাত্ৰৰ কাৰণে আপোনালোকে ইমান ভয় খাবলগীয়া হৈছে এদিনা প্ৰেছ মিটত আপুনি ইমান কেইজন বিয়াগম বিষয়া পুলিচ বাহিনী আপোনালোকে নিয়োজিত কৰিলে কিয় কৰিলে কিহৰ কাৰণে আজি নিজৰ কথাবোৰ ৰাখিব বিচাৰিছো আপুনি যদি ক'লে হয় কি ক'বা কি কথা আমি লিখিত আকাৰে দিলো হয় এইখিনি বস্তু এটা প্ৰেছ মিট দিলো অসমত CJP আমি সংগঠন বনোৱা নাই ইমান দিন আন্দোলন যন্ত্ৰ মন্ত্ৰ আন্দোলন কৰিলো আমি প্ৰেছ মিটটো এটা গণতান্ত্ৰিক দেশত হে আমাৰ অধিকাৰ আমি প্ৰেছ মিট দিব পাৰো আমি আমাৰ কথাবোৰ ৰাখিব পাৰো জাস্ট আমি সাংবাদিক বন্ধুসকলক মাতিছিলো এটা প্ৰেছ মিট দিয়াৰ লগে লগে অসমখনৰ চাৰিওদিশে বিভিন্নজনে বিভিন্ন কথাবাৰ্তা আৰম্ভ কৰিছে কাৰণ কোনোবা ব্যক্তিক নাজানি কোনোবা ব্যক্তিৰ ওপৰত পাৰ্সোনাল এটেক কৰা টাৰ্গেট কৰা কিমানটো গ্ৰহণযোগ্য কিমানখিনি গ্ৰহণযোগ্য এখন গণতান্ত্ৰিক দেশত কাৰোবাৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰা কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰা সিমানলৈ ঠিকই আছে কাৰোবাক ভাবুকি প্ৰদান কৰা থ্ৰেট এণ্ড কলছ ইনষ্টাগ্ৰাম ফেচবুক মেছেঞ্জাৰত মেছেজ কমেণ্ট ছেকশ্যনত কমেণ্টছ কেৱল ভাবুকি আৰু ভাবুকি কেনেকৈ এইখন অসম এইখন গণতান্ত্ৰিক দেশত আপুনি নিজৰ মাতবোৰ মাতিব কি কৰিছো এটা প্ৰেছ মিটহে দিছো তাৰ কাৰণে কাৰোবাক ভাবুকি প্ৰদান কৰিব পাৰি জানো কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰিব পাৰি জানো কি বিশেষ কথা আছিল প্ৰেছ মিট আপোনালোকে যদি সম্পূৰ্ণ প্ৰেছ মিটখন চাওক তাতে যদি কিবা গণতান্ত্ৰিক অসাংবিধানিক কিবা বিচাৰি পায় তেনেহ'লে মোৰ ওপৰত একশ্যন লওক কিন্তু সেইবোৰ নকৰি কেৱল আপোনালোকে কাৰোবাক টাৰ্গেট কৰি কিয় লৈ আছে টাৰ্গেট কৰি লৈছে কেৱল এজন চাহিলক টাৰ্গেট কৰক হয় মোৰ নাম চাহিল সেই বুলি আপুনি মোক টাৰ্গেট কৰিবলৈ সহজ পাইছে কৰক মোক টাৰ্গেট কৰক কিন্তু সেই টাৰ্গেট আপুনি কাৰোবাক মাৰিম কাটিম কাৰোবাক ভাবুকি প্ৰদান কৰা টাৰ্গেট কিয় কৰি ল'বলগীয়া হৈছে যদি আপোনালোকে গণতন্ত্ৰক বিশ্বাসী আপোনাৰ প্ৰধানমন্ত্ৰী এই দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে ভাৰতবৰ্ষৰ মানুহে শালীনতা শিকিব লাগিব কাৰোবাক গালি পাৰি কাৰোবাক মাৰিম কাটিম বুলি কৈ কাৰোবাক টাৰ্গেট কৰি ল'ব লাগে কিন্তু সেই প্ৰধানমন্ত্ৰীৰ আহ্বানক আপোনালোকে কিয় মানি লোৱা নাই কিয় বাৰে বাৰে থ্ৰেটান্স কল আহি আছে মোক কি কৰিব মাৰিব পাৰিব হয় মোক মাৰিব পাৰিব কিন্তু কাৰোবাৰ আইডিঅলজিক আপুনি মাৰিব নোৱাৰিব এই যুঁজখন চলি যাব যিমানে ভাবুকি প্ৰদান কৰিব যিমানে থ্ৰেটান্স কল দিব আজি মই ডিজিপিলৈ লেটাৰ লিখিছো মই মোৰ পাৰ্সোনাল সেফটিৰ কাৰণে ডিজিপিলৈ লেটাৰ দিছো মোলৈ থ্ৰেটান্স কল আহিছে গোটেই স্ক্ৰিনশ্বট মেছেজ স্ক্ৰিনশ্বট কল ৰেকৰ্ডিংছ গোটেইখিনি মোৰ তাত আছে আজি মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লো কাৰণ মোৰতো জীৱন মই এজন ছাত্ৰ না মই কোনো নেতা না মোৰ পিছে কোনো বিয়াগম নেতাৰ হাত আছে না মোৰ ফেমিলি বেকগ্ৰাউণ্ড বহুত ষ্ট্ৰং ফেমিলি বেকগ্ৰাউণ্ড তেনেকুৱা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰোঁ যে মোক সেফটি প্ৰদান কৰিব নোৱাৰিব মই এজন সাধাৰণ ছাত্ৰ আৰু মই যিটো নিবিচাৰোঁ এজন সাধাৰণ ছাত্ৰই নিজৰ মাত মাতিছে নিজৰ অধিকাৰৰ কাৰণে ওলাই আহিছোঁ কথা পাতিছোঁ সেইকাৰণে আপুনি ভাবুকি প্ৰদান কৰিব পাৰিব যেনে অসম পুলিচলৈ আহ্বান থাকিল এইসমূহ আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক কাৰণ অসম পুলিচৰ ওপৰত আমাৰ বিশ্বাস আছে আস্থা আছে তেওঁলোকে ন্যায়ৰ পক্ষত থাকিব অসাংবিধানিক কথাবাৰ্তা অগণতান্ত্ৰিক ওপৰত আপোনালোকে চকু দি ৰাখক কিন্তু গণতান্ত্ৰিক আৰু সাংবিধানিক মৰ্যাদাত থকাৰ পিছত আপোনালোকে সেইজন ব্যক্তিক কিয় ভাবুকি প্ৰদান কৰিব আজি মোক কোনোবা ইন্টাৰনেল ফোন কৰি কৈ আছে তুমি অলপ সাৱধানে থাকা তোমাৰ ওপৰত আক্ৰমণ হ'ব পাৰে কিয় আক্ৰমণ কিয় হ'ব মই কি কৰিছো কাৰোবাৰৰ লগত মই কাজিয়া কৰিছো কৰা নাই অসাংবিধানিক কথা কৈছো কোৱা নাই কিয় থানাই আজিও মোক কিছুমানে ফোন কৰিছে মোৰ ফটো সাৰ্কুলেট হৈছে কিহৰ কাৰণে কিহৰ ভয় ইমান ভয় কিহৰ আপোনালোকৰ কাৰণে এজন সাধাৰণ ছাত্ৰৰ কাৰণে আপোনালোকে ইমান ভয় খাবলগীয়া হৈছে এদিনা প্ৰেছ মিটত আপুনি ইমান কেইজন বিয়াগম বিষয়া পুলিচ বাহিনী আপোনালোকে নিয়োজিত কৰিলে কিয় কৰিলে কিহৰ কাৰণে আজি নিজৰ কথাবোৰ ৰাখিব বিচাৰিছো আপুনি যদি ক'লে হয় কি ক'বা কি কথা আমি লিখিত আকাৰে দিলো হয় এইখিনি বস্তু আপোনালোকে ভিডিঅ' চাব পাৰিলে হয় তাতে উলিয়াই লওক কিবা যদি আছে গতিকে আপোনালোকে যিমানে কণ্ঠৰোধ কৰিব যিমানে আৰক্ষী বাহিনী ব্যৱহাৰ কৰিব যিমানে আপোনালোকৰ গুণ্ডা বাহিনী ব্যৱহাৰ কৰিব সিমানে আমাৰ চিঞৰ আৰু বাঢ়ি যাব অসমৰ পৰা গৈ দিল্লী হৈ আমি আমাৰ কণ্ঠক আপুনি কেতিয়াও ৰুধিব নোৱাৰিব গতিকে এটা কথাই আহ্বান থাকিল এই আক্ৰমণৰ অসম পুলিচলৈ এটা আহ্বান থাকিব অনুৰোধ থাকিব এবাৰ এইবোৰ বস্তুৰ ওপৰত আপোনালোকে চকু দিব এজন সাধাৰণ ছাত্ৰ এনেকৈ ভিডিঅ' বনাব লাগিলে আপুনি অসমৰ কাৰণে লাজৰ কথা ছাত্ৰ সমাজৰ কাৰণে লাজৰ কথা যিয়ে নিজৰ জীৱনটোলৈ ভাবুকিত ভুগিছে মাত্ৰ এটা প্ৰেছ কনফাৰেন্সৰ কাৰণে গতিকে এইখিনি কথাত অসম পুলিচে অলপ গুৰুত্ব দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ